বাবা অঁ দেউতা এনেকৈয়ে থাকিবি নেকি কিবা এটা খাই লহি বিভাই কৈছে ৰাতিপুৱাৰ পৰা বোলে তই একোৱেই খোৱা নাই মোৰ মন যোৱা নাই দেউতা একো নহয় মন নগ'লেও জোৰকৈ কিবা অকণমান খাই লহি এজনী ছোৱালীৰ কথা ভাবি এনেকৈ খোৱা বোৱা এৰিব লাগে নেকি তই কাৰোবাক ভাল পোৱাটো জানো ভুল দেউতা মই জানো কিবা ভুল কৰিছিলোঁ ভাল পোৱাটো ভুল নহয় কিন্তু ভুল মানুহক ভাল পোৱাটোহে ভুল আৰু তোৰ কি ভুল জান মানুহ চিনি নোপোৱাটো আমি বিচৰা ধৰণৰ হৈ চকুত ধৰা দিয়া মানুহক কেনেকৈ চিনিম দেউতা এবাৰতো লগা নাছিলে এনেকুৱা কিবা হ'ব বুলি এতিয়া সেইবোৰ ভাবি একো লাভ নাই বাবা ভগৱানক ধন্যবাদ জনা যে ইয়াতকৈ বেছি কিবা হোৱাৰ আগতে কথাবোৰ ধৰা পৰিল যি হ'ল বাদ দে ব'ল কিবা এটা খাই ল'বি মোৰ সঁচাকৈ একো খাবলৈ মন নাই দেউতা বুজাই আছো কিন্তু সৰু বাবা মোৰ খং নুঠাবি এনেই একেবাৰে পৃথিৱীত তয়ে প্ৰেম কৰি বিফল হোৱা নাইতো ইমান ভাঙি পৰিলে কেনেকৈ হ'ব আৰে আমি ঘৰৰ মানুহবোৰ মৰি গৈছো নেকি আস্থাক মই বহুত বেছি ভাল পাইছিলোঁ দেউতা চুপ একদম চুপ দুনাই যেন সেইজনীৰ নাম তোৰ মুখত শুনিবলৈ নাপাওঁ আজি শেষবাৰৰ বাবে তাইৰ নামটো তই উচ্চাৰণ কৰিলি পাহৰি যা তাইৰ লগত থকা সকলো স্মৃতি মনৰ পৰা মচি দে মোৰ কষ্ট হ'ব সেই ছোৱালীজনীয়ে আমাক যিমান কষ্ট দিলে তাতকৈ তোৰ বেছি কষ্ট হ'ব নেকি পাহৰিব লাগিব তাইক নহ'লে কিন্তু আমি তোক পাহৰিবলৈ বাধ্য হ'ম দেউতা কিবা এটা খাই লহি বাসন্তী এখেতে দেখোন বাসন্তী অহা বুলি কৈছিল গ'ল কলৈ নে তাই মোক নেদেখি গুচিয়ে গ'ল কলৈ যোৱা নন্দিনী মা আমি অলপ ফুৰি আহোঁ মা তোৰ নাম নন্দিনী নেকি মই নন্দিনীক সুধিছোঁ মানে মা নিবিৰে মোক ফুৰিবলৈ যাবলৈ লগ ধৰিছে সেইটো কথাকে তুমি মোক জনাব লাগেনে নাই বোৱাৰী এজনী হৈ কি কৰিব লাগে কি কৰিব নালাগে সেইখিনি জ্ঞান তোমাৰ এতিয়ালৈকে হোৱাই নাইনে নন্দিনীয়ে তোমাক সুধিবলৈ আহিব লৈছিলেই মা মইহে নালাগে বুলি ক'লোঁ তুমি যে তাইক বাধা নিদিয়া মই জানো নহয় কিয় দিম বাৰু মই তেনেকুৱা শাহুৱেক নহয় নন্দিনী যোৱা ধুনীয়াকৈ ফুৰি আহাগৈ আহোঁ মা যোৱা
হেৰি হেৰি শুনকচোন শুনিছে কি হ'ল বলক আজি কৰিবলৈ ফুৰিবলৈ যাওঁ কি ফুৰিবলৈ ক'ত এনেই ক'ৰবাত অলপ ঘূৰিম ফুৰিম কথা পাতিম বলক না ৰ'বাচোন ৰ'বা হঠাতে তোমাৰ ফুৰিবলৈ যোৱাৰ মন গ'ল যে তোমাৰো যে মহিমা অত বছৰে মই কিন্তু একেবাৰেই ধৰিব নোৱাৰিলোঁ দেই এইমাত্ৰ নিবিড় আৰু নন্দিনীও ফুৰিবলৈ গৈছে কথা তাৰ মানে সেইটো নিবিড়ে ঘৈণীয়েকক ফুৰাবলৈ নিছে বাপেকটো হয় পুতেকৰ পৰা অলপ শিকিব নিবিড়ে ইমান মৰম কৰে ঘৈণীয়েকক আপুনি মোক মৰমেই নকৰে হেৰা পুতেৰ বোৱাৰীয়ে ফুৰিবলৈ গৈছে তাত তুমি জ্বলিবলগীয়া কিডাল হ'ল কোৱাচোন কাম নাই আৰু তোমাৰ বলক না আজি আমিও ফুৰিবলৈ যাওঁ হেৰা ফুৰিবলৈ যাওঁ বুলি ক'লেই ফুৰিবলৈ যাব পাৰি নেকি সিহঁতেও দেখোন হঠাতেই গৈছে তাৰ মানে তুমি যাবাই বলক সোনকালে ওলাওক না প্লিজ কিন্তু ক'লৈ যাম আমি এনেই ক'ৰবাত বহিম কথা পাতিম মন পচন্দৰ কিবা খাম এনেকৈ আমি হঠাৎ গুচি যাওঁ জানো হেৰা সিহঁতো উভতি আহক লাগিলে সন্ধিয়া আমি গোটেইকেইটা একেলগে ওলাই যাম বাহিৰত ৰাতি এসাঁজ ধুনীয়াকৈ খাম আমি বেলেগক কিয় লৈ যাম পুতেকে নিজৰ ঘৈণীয়েকক ফুৰাবলৈ যদি নিব পাৰে বাপেকে কিয় নিজৰ ঘৈণীয়েকক ফুৰাবলৈ নিব নোৱাৰে বলক নাযাওঁ নহ'লে মই নন্দিনীৰ আগত লাজত মৰিব লাগিব আৰে নন্দিনীৰ আগত তুমি কিয় লাজ পাবা মোৰ বোৱাৰীক তাইৰ গিৰিয়েকে মৰমতে ফুৰাবলৈ নিছে শাহুৱেকৰ গিৰিয়েকে কিন্তু শাহুৱেকক ফুৰাবলৈ নিয়া নাই এইটো কথাত তাই মোক হাঁহিব কম লাজ দিবনে হে ভগৱান কি যে হ'ব নহয় শাহুৱেক বোৱাৰীয়েকৰ যুঁজত এতিয়া মইহে মৰিব লাগিব কিবা কৈছে নেকি নাই নাই একো নাই কোৱা যোৱা তুমি ওলোৱাগৈ যোৱা যাব থেংক ইউ কিহৰ যে পাল্লাত পৰিলোঁ এইবিলাক হ'ব আৰু ইমান ভাবি থাকিব নালাগে নহয় খোৱা এতিয়া চলিহাটোৰ আগত মই বৰকে লাজ পাইছোঁ দেই হোৱাই নোহোৱাই কাম কিছুমান কিয় কৰি থাকা তেনেহ'লে মইনো কি জানো বাৰু সিহঁত যে দুখত নাথাকিব বুলি থাকিলেই বাৰু দুখত সিহঁতৰহে দুখ তুমি ৰাউচি জুৰিবলৈ যোৱা কি কথা আছে তাত ভাবিলোঁ সিহঁত চাগে বহুত দুখত আছে সিহঁতৰ দুখত ময়ো অকণমান কান্দি দিওঁগৈ ভাবিবলৈ আৰু বেলেগ কথা বিচাৰি নাপালা হা কিয় থাকিব বাৰু বেছি দুখত কোনো মৰি যোৱা নাই নহয় হ'ব দে একো ডাঙৰ কথা হোৱা নাই নহয় একো নহওঁতেহে ইয়াতে এনেকৈ বহি থাকিবলৈ আহিছা ক'লৈ যাব তাত গৈ কি কৰিব সেইবোৰ কথা মোৰ লগত আলোচনা কৰিব নোৱাৰা ওচৰ চুবুৰীয়া মানুহ তাতে আকৌ বিয়াৰ কথা আগবাঢ়িছে দুই ঘৰৰে সেইখিনি কৰিলে ভাল দেখি বুলিহে এতিয়া কিমান ভাল দেখিছে বুজি পাইছা নহয় এতিয়া মইহে তোমাৰ কাৰণে সকলোৰে আগত লাজ পাব লাগিব যেন পাইছোঁ হ'ব মোক ফুলাই থাকিব নালাগে খোৱা এতিয়া ক'ৰবালৈ যোৱা নেকি আদৰ নাই প্ৰশান্ত দা এনে অলপ ওলাই আহিছোঁ তুমি কোনফালে যোৱা কাম অলপ আছে ৰ'বা আজি অফিচলৈ যোৱা নাই নেকি তুমি নাই মনটো কিবা ভাল লগা নাই দেখোন একো নাই দিয়া অলপ সময় হয়তো লাগিব লাহে ধীৰে সকলো ঠিক হৈ যাব মাথো মুভ অন কৰিবলৈ নিজকে স্থিৰ কৰি লোৱা আৰু প্ৰশান্ত দা এটা কথা কোৱাচোন
সোধা। এইবোৰ কাম যে আস্থাৰ ফেমিলিয়ে কৰি আছিলে সেই কথা তোমালোকেতো অনুমান কৰিছিলাই। নিবিৰে প্ৰথমতে সন্দেহ কৰিছিল, পিছত যেতিয়া মোক কথাবোৰ ক'লে মই তেতিয়া ভালকৈ ভাবি চালোঁ। মোৰো কথাবোৰত সন্দেহ হ'ল। তোমালোকে কথাবোৰ তেতিয়াই মোক নজনালা কিয়? কথাবোৰ সঁচা নে মিছা একো জানিব পৰা নাছিল কাৰণে নিবিৰে কথাবোৰ জনাব বিচৰা নাছিল। যিমান যি হ'লেও তোমালোকৰ মাজত সম্পৰ্ক এটা আছে, আৰু সেইকাৰণে সঁচা মিছা নজনাকৈ তোমাক কোৱাহেঁতেন আৰু পাছত কথাবোৰ মিছা হ'লে তুমি হয়তো বেয়া পালাহেঁতেন। সেইকাৰণেহে। আৰু মই এইখিনি কথা বুজিব নোখোজি সেইদিনা দাদাৰ লগত কাজিয়া কৰিলোঁ। একো নাই দিয়া, নিবিৰে তোমাক বেয়া পোৱা নাই নহয়। তোমাৰ মনৰ অৱস্থাটোৰ কথা নিবিৰে গম পাইছে। মইহে তাক বুজিব নোখোজোঁ। তেনে এটা পৰিয়ালৰ বাবে মই তাক ইমান বেয়াকৈ কৈ দিলোঁ, যিটো পৰিয়ালে আমাক অঙাল কৰি দিব ওলাইছিলে। এইবোৰ এতিয়া ভাবি থাকিব নালাগে। যি হৈ গ'ল সেইটো এটা বেয়া সপোন বুলি তুমি পাহৰি যাবলৈ চেষ্টা কৰা, আৰু চাবা এটা ধুনীয়া জীৱনে তোমাৰ বাবে অপেক্ষা কৰি আছে। থেংক ইউ। মষ্ট ৱেলকাম। কিন্তু থেংক ইউ কিয়? তুমি মোক ইমান ধুনীয়া এটা দিন উপহাৰ দিয়াৰ বাবে। তুমি মাথো মোৰ হাতখন নেৰিবা। তোমাৰ প্ৰতিটো দিন ধুনীয়া কৰা দায়িত্ব মোৰ। এৰি নিদিওঁ বুলিয়ে হোমৰ জুইক সাক্ষী কৰি মই তোমাৰ হৈ আহিছোঁ। সুখে দুখে সকলো সময়তে যেতিয়া তুমি বিচাৰা মোৰ হাতখন তুমি তোমাৰ হাততে পাবা। মানুহে কয় সময় বাগৰি যোৱাৰ লগে লগে হেনো দুই হাতৰ বন্ধন ঢিলা হৈ পৰে লাহে লাহে। তেন্তে আহা আমি মানুহক এই কথা ভুল বুলি প্ৰমাণ কৰি দিওঁ। কেনেকৈ? আমাৰ এই বান্ধোন ঢিলা হ'বলৈ নিদিয়াকৈ। সময়ৰ লগে লগে আমাৰ এই বান্ধোন আৰু বেছি কটকটীয়া হৈ যাব। পৰিস্থিতি যদি কেতিয়াবা এনেকুৱা হয় যে সকলোৱে মোক ভুল বুজে, তেতিয়া তুমিও আনৰ দৰে মোক ভুল বুজিবানে? চোৱা নিবিৰ, য'ত তোমাৰ কোনো ভুল নাই আৰু মই যদি জানো তুমি কোনো ভুল কৰা নাই, তেন্তে কিন্তু ভগৱান নামি আহি ক'লেও মই অন্ততঃ এই কথা বিশ্বাস নকৰোঁ। হাজাৰজনে তোমাক অপবাদ দিলেও ভুল বুজিলেও মই কিন্তু সদায় তোমাৰ হৈয়ে থাকিম, তোমাৰ হৈয়ে ৰম।
কিমানবোৰ ঘটনা ঘটি গ'ল আমাৰ লগত। কেনেকুৱা এটা বিপদ আমাৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰিছিলে আপুনি জানো বুজি পোৱা নাই? তাৰপিছতো ক্ষমা বিচাৰিছে। নাই ইতেনেচোন আপুনি হাতযোৰ কৰি ক্ষমা কৰি দিয়াৰ কথা কৈছিলি। মোকহে ক্ষমা কৰিবলৈ কৈছোঁ। মোৰ স্বামী আৰু ছোৱালীজনীয়ে যিবোৰ কৰিলে তাৰ কাৰণে তোমালোকে যাতে মোক ভুল নুবুজা তাকেহে মই ক'ব বিচাৰিছোঁ।